ৰেজাউল কৰিমৰ মন্তব্যক লৈ তোলপাৰ ৰাজ্য একাধিক দল সংগঠনৰ নেতাৰ বিৰোধিতা, কংগ্ৰেছ দল আৰু গৌৰৱ গগৈক সমালোচনা। শিৱসাগৰ লক্ষীপুৰত প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিক্ৰিয়াৰ পাছত ক্ষমা বিচাৰে ৰেজাউল কৰিমে। জাতীয় স্বাৰ্থৰ প্ৰয়োজনত অবৈধ সন্দেহযুক্ত নাগৰিক নিয়াৰ কিন্তু পিঠি গুৰুকৈ বহল কৰি দিয়া হ'ব। আৰু সেইটো কাৰণে মাঘৰ বিহুৰ পিছৰ পৰা আমি সমগ্ৰ উজনি অসমত জাতীয় সংগ্ৰামী এনা অসমে এই মিয়া খেদা আমি আন্দোলন আৰম্ভ কৰিম। আৰু কোনোবাই যদি ইয়াত বাধা দিবলৈ আহে, যদি কোনোবা সহথাৰক আছে দেখুৱাক, আমি স্পষ্টকৈ কৈছো মিয়াৰ পিঠি গুৰুকৈ বহল কৰি দিয়া হ'ব। স্পষ্ট কথা। বাংলাদেশী মিয়া আৰু এখন অসম এখন বাংলাদেশ নহয়। অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য চলিব। ইয়াত বাংলাদেশী মিয়াৰ ৰেজাউল কৰিম চৰকাৰৰ দৰে এটা বাংলাদেশী মিয়াৰ ইয়াত কোনো কাৰণতে আমি দম্ভালি কোনো কাৰণতে সহ্য নকৰো। দ্বিতীয় কথাটো হৈছে যোৱাকালি ৰেজাউল কৰিম চৰকাৰৰ দৰে এটা মিয়াই যেতিয়া শিৱসাগৰখনক ধুবুৰী বনাম বুলি কৈছিলে, সেই মুহূৰ্তত কিন্তু সেই সভাখনত খুদ গৌৰৱ গগৈ উপস্থিত আছিলে। গৌৰৱ গগৈ হৈছে যোৰহাট লোকসভা সমষ্টিৰ এজন সাংসদ, এজন খিলঞ্জীয়া ভূমিপুত্ৰ। গৌৰৱ গগৈ থকাৰ পিছতো কিন্তু গৌৰৱ গগৈয়ে ৰেজাউল কৰিম চৰকাৰক কিন্তু এই ক্ষেত্ৰত বাধা নিদিলে, কোনো ধৰণৰ বিৰোধিতা নকৰিলে। বৰঞ্চ গৌৰৱ গগৈ কিন্তু ৰেজাউল কৰিম চৰকাৰক সমৰ্থন জনালে। গতিকে গৌৰৱ গগৈৰ দৰে এজন জাতিদ্ৰোহী বিশ্বাসঘাতক ছদ্মবেশী সাংসদ আমাক কোনো কাৰণতে নালাগে। আৰু প্ৰয়োজন হলে জাতীয় সংগ্ৰামী অসমে শিৱসাগৰৰ লগতে উজনি অসমত কিন্তু গৌৰৱ গগৈৰ প্ৰৱেশ আমি সম্পূৰ্ণভাৱে বন্ধ কৰি দিম। আৰু তৃতীয় কথাটো হৈছে আমি বিগত সময়ছোৱাত জাতীয় সংগ্ৰামী অসমে আমি যিবিলাক কথা কৈ আহিছিলো, সেই কথাবিলাক কিন্তু এতিয়া আখৰে আখৰে মিলি গৈছে। আমি কৈ আহিছিলো যে এই বাংলাদেশী মিয়া সোপাই নামনি অসমৰ পিছত এতিয়া উজনি অসমত আগ্ৰাসন চলাই অসমখনক বাংলাদেশৰ লগত চামিল কৰা আৰু অসমখনক এখন ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে কাম কৰি আছে। আৰু এই ক্ষেত্ৰত কিন্তু বিগত সময়ছোৱাত আমছুৱে কাম কৰি আছিলে। আৰু এতিয়া আপোনাৰ ৰেজাউল কৰিম চৰকাৰে আমছু ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰি সমগ্ৰ উজনি অসমখনক বাংলাদেশীৰ আগ্ৰাসন কৰিবৰ কাৰণে, বাংলাদেশী মিয়াৰ আগ্ৰাসন কৰিবৰ কাৰণে এজেণ্ডা তৈয়াৰ কৰিছে। কংগ্ৰেছে এসপ্তাহৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক বৰ্খাস্ত কৰক, নহলে অনাগত দিনত উজনি অসমৰ ৰাইজে, শিৱসাগৰৰ ৰাইজে কংগ্ৰেছৰ বিৰোধিতা কৰিব। আৰু গৌৰৱ গগৈ ডাঙৰীয়া প্ৰয়াত পিতৃ আমাৰ সকলোৰে শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াই এই বাংলাদেশী ৰক্ষকসকলক সদায় প্ৰশ্ৰয় দিয়া নাছিলে আৰু হুইজ বদৰুদ্দিন আজমল বুলি কৈছিল, যাৰ কাৰণে আমাৰ উজনি অসমৰ ৰাইজে তৰুণ গগৈ ডাঙৰীয়াক যথেষ্ট শ্ৰদ্ধা কৰিছিল। গতিকে তেখেতৰ পুত্ৰ হৈ আজিৰ তাৰিখত গৌৰৱ গগৈয়ে যদি এই বাংলাদেশী ৰক্ষকসকলৰ প্ৰবক্তাসকলৰ যদি পৃষ্ঠপোষকতা কৰে, তেতিয়াহ'লে নিশ্চয় গৌৰৱ গগৈৰ প্ৰতি আমাৰ ৰাইজৰ যিটো ইয়াত আস্থা আছে, সেই আস্থা প্ৰতি ভাবুকি আহিব। আৰু তেখেতসকলে চৰকাৰ গঠনৰ যি সপোন দেখি আছে, চৰকাৰ গঠনটো বাদেই বিৰোধী দলৰ মৰ্যাদা লাভৰ পৰা, আস্থা লাভৰ পৰা, ৰাইজৰ আস্থা লাভৰ পৰা তেখেতসকল বঞ্চিত হ'ব। সেই কথা আজি স্পষ্ট। হুইজ ৰেজাউল কৰিম চৰকাৰ? ৰেজাউল কৰিম চৰকাৰ সৌ সিদিনালৈকে আমছু সংগঠনৰ সভাপতি আছিল। আৰু এই আমছু সংগঠনটো জন্ম হৈছিল অসম আন্দোলনৰ বিৰোধিতা কৰি, যি সময়ত সৰ্বস্ত্ৰ অসমৰ ৰাইজে বিদেশী বিতাৰণৰ বাবে ছবছৰীয়া অসম আন্দোলন কৰিছিল। বুজি পাইছে আপোনালোকে কি এজেণ্ডা লৈ ৰাজনীতিৰ পথাৰত নামিছে। আচলতে কংগ্ৰেছ দলৰ এনেকুৱা এটা অৱস্থা আহিব বুলি আমি ভবা নাছিলোঁ। আজি বাংলাদেশী ৰক্ষকসকলক লৈ কংগ্ৰেছে অসম বচোৱাৰ পৰিকল্পনা কৰিছে। এই কথা কিন্তু অসমৰ খিলঞ্জীয়া মানুহে কোনোদিন মানি নলয়। আৰু বীৰ লাচিত অসমে আমি তীব্ৰভাৱে ধিক্কাৰ দিছোঁ, নিন্দা কৰিছোঁ। অতি শীঘ্ৰে ৰেজাউল কৰিম চৰকাৰক কংগ্ৰেছৰ পৰা বৰ্খাস্ত কৰক, নহ'লে কিন্তু উজনি অসমত আমি কংগ্ৰেছক কিন্তু প্ৰতিহত কৰিবৰ কাৰণে বাধা দিবৰ কাৰণে বীৰ লাচিত অসম বাধ্য হ'ম। ৰেজাউল কৰিম নামৰ ধুৰন্ধৰ সাম্প্ৰদায়িক বক্তব্য দি অসমখনৰ বিভাজনৰ পোখা মেলিব বিচৰা এই বাংলাদেশী প্ৰবক্তা, বাংলাদেশী ৰক্ষকজনৰ বিৰুদ্ধে যে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, আৰু যিটো দলত তেওঁ যোগদান কৰি অসমীয়া খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ কৰিছে, সেই দলটোৱে যদি তেখেতক 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজায় আৰু লগতে দলৰ পৰা যে বহিষ্কাৰ নকৰে, তেনেহ'লে আমি অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠী সকলো একত্ৰিত হৈ বীৰ লাচিত অসমৰ নেতৃত্বত এখন সংগ্ৰাম হ'ব। এই সংগ্ৰামখনত যদি কোনোবা যদি অপশক্তিয়ে বাধা দিবলৈ আহে, কোনোবা যদি খিলঞ্জীয়া শক্তি, বিৰোধী শক্তি যদি বাধা দিবলৈ তাকে উফৰাই দিয়া হ'ব। সেই কথা স্পষ্ট। আমি আজি বীৰ লাচিত আচলতে আজিৰ তাৰিখত অসম আৰু অসমীয়াৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় যে প্ৰধান যিটো অসমৰ বিৰোধী দল কংগ্ৰেছ দলটোৱে ৰেজাউল কৰিমৰ নিচিনা এজন ব্যক্তি আচলতে নিজৰ দলটো যোগদান কৰাইছে। কাৰণ আমি বিগত সময়ছোৱাত দেখি আহিছোঁ যে প্ৰত্যেকটো মুহূৰ্ততে যেতিয়াই বিভিন্ন দল সংগঠন তথা চৰকাৰে এই মিয়াৰ বিৰুদ্ধে আন্দোলন বা অন্যান্য কাৰ্যসূচী গ্ৰহণ কৰে, তাৰ তেতিয়াই কিন্তু মিয়াৰ ৰক্ষক হিচাপে এই ৰেজাউল কৰিম চৰকাৰে আচলতে থিয় দি আমি দেখিছোঁ। গতিকে সেই ৰেজাউল কৰিমক কংগ্ৰেছ দলত যোগদান কৰোৱাই তেওঁৰ দ্বাৰা আচলতে গোটেই যিখিনি বাংলাদেশী মিয়া। যোৱাকালিৰ পৰা আজিলৈকে মই দেখি আছোঁ যে যোৱাকালি মই
ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ সময়ত যি বক্তব্য দিছিলোঁ, সেই বক্তব্যটো আচলতে এখন বৰ অসম গঢ়াৰ কথা কৈছিলোঁ, সমন্বয়ৰ কথা কৈছিলোঁ, মিলাপ্ৰীতিৰ কথা কৈছিলোঁ। তাতে এটা লাইন আছিলে, তাতে এটা কথা কোৱা হৈছিলে যে শিৱসাগৰৰ উন্নয়ন ধুবুৰীত হ'ব লাগিব আৰু একেধৰণে শিৱসাগৰৰ ধুবুৰী শিৱসাগৰ হ'ব লাগিব। এই কথাটোত আচলতে বহুতেই আপত্তি কৰিছে, বহুতে বিভিন্ন ধৰণৰ কৰিছে, কিন্তু এই কথাটো কোৱাৰ মোৰ লক্ষ্য আৰু উদ্দেশ্য এইটোৱে আছিলে যে আমি সকলোৱে মিলাপ্ৰীতিৰে সমন্বয়েৰে উন্নয়নেৰে আমি অসমখন আগুৱাই লৈ যাব লাগে। তাত আচলতে মই শিৱসাগৰটো ধুবুৰী বনাই দিব লাগে, ধুবুৰীটো শিৱসাগৰ বনাই দিব লাগে, ধুবুৰীৰ মানুহ শিৱসাগৰ যাব লাগে, তেনেকুৱা লক্ষ্য আৰু উদ্দেশ্যৰে মই কথাটো কোৱা নাছিলোঁ। গতিকে এই ক্ষেত্ৰত যদি অসমবাসী ৰাইজে বা শিৱসাগৰবাসী ৰাইজে বা যোৰহাট হওক যোনেই নহওক, যিসকলে দুখ পাইছে, আচলতে মনত দুখ পাইছে, যে যিহেতু মোৰ কোৱাৰ লক্ষ্যটো আছিল, উদ্দেশ্যটো আছিল এটা সমন্বয় কৰাৰ, আৰু মই সেই উদ্দেশ্যৰেই কৈছিলোঁ। মই তেনেকুৱা কোনো মনোবৃত্তি লৈ পেলাই এই কথাটো কোৱা নাছিলোঁ। তথাপিও যদি কোনোবাই মনত দুখ পাইছে, মনত আঘাত পাইছে, গতিকে মই মোৰ বক্তব্যৰ সেই লাইনটো মই উদ্ধৃত কৰিছোঁ আৰু মই সকলোৰে ওচৰত দুখ প্ৰকাশ কৰিছোঁ, মানে ক্ষমা বিচাৰিছোঁ, যাতে এই বস্তুটো লৈ আৰু আপোনালোকে ধৰি নাথাকে। গতিকে মোৰ কোৱাৰ উদ্দেশ্য আৰু লক্ষ্যই হৈছে সমন্বয় কৰা, বৰ অসম কৰা, সকলোৱে মিলাপ্ৰীতিৰে অসমখন আগুৱাই লৈ যোৱা। আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি আৰু তেওঁৰ IT চেল আৰু 15 ভক্ত, যিসকলে যোৱাকালিৰ পৰা আজিলৈকে মুখ্যমন্ত্ৰী নিজেও যি ধৰণে নিকৃষ্ট মানসিকতাৰে তেওঁ ইমান তলৰ খাপৰ বক্তব্যবিলাক দি আছে, তেওঁ যেনেকুৱা ধৰণে আচলতে কথাবিলাক